এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰীসকলে বৃহৎ উপহাৰ লাভ কৰিবলৈ গৈ আছে। বুধবাৰে কৰিব ঘোষণা। বুধবাৰে কৰ্মচাৰীসকলে লাভ কৰিব এই উপহাৰ। কি আছে কৰ্মচাৰীসকলে কি উপহাৰ লাভ কৰিব সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আহি আছে এটা ডাঙৰ দিন। অহা বুধবাৰে কৰ্মচাৰীসকলে এই সুখবৰ লাভ কৰিব, কাৰণ বুধবাৰে কেন্দ্ৰীয় কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'ব। যদি আমি যোৱা বছৰৰ অভিলেখ চাওঁ তেন্তে ক'ব পাৰি যে কেন্দ্ৰই হোলীৰ পূৰ্বে ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। বিগত বৰ্ষটো মাৰ্চত নৰেন্দ্ৰ মোদী চৰকাৰে ডিএ বৃদ্ধি কৰিছিল। কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে এইবাৰো অতিৰিক্ত ডিএ লাভ কৰিব, কাৰণ সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি প্ৰতি বছৰে 1 জানুৱাৰী আৰু 1 জুলাইত চৰকাৰী কৰ্মচাৰীসকলৰ বৰ্ধিত ডিয়াৰনেছ ভাত্তা বৃদ্ধি হয়। জানুৱাৰী মাহৰ ডিয়াৰনেছ ভাত্তা বৃদ্ধি চৰকাৰী ঘোষণা সাধাৰণতে মাৰ্চ মাহত কৰা হয়, আৰু জুলাইটো ছেপ্টেম্বৰ বা অক্টোবৰ মাহত ঘোষণা কৰা হয় ডিএ বৃদ্ধি। আৰু যি তাৰিখতে ডিয়াৰনেছ ভাত্তা ঘোষণা কৰা নহওক কিয় জানুৱাৰী আৰু জুলাইৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ'ব। আৰু এইবাৰ হোলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ বাবে আহিব এই ডাঙৰ খবৰ। 24 চনৰ অক্টোবৰ মাহত 3% ডিএ বৃদ্ধি হৈ সৰ্বমুঠ 53% ডিএ বৃদ্ধি পাইছিল। আৰু 2025 চনৰ জানুৱাৰী মাহত মোদী চৰকাৰে ডিএ 3%ৰ পৰা 4% বৃদ্ধি কৰিব পাৰে বুলি আশা কৰা হৈছে। আৰু বুধবাৰে এই ঘোষণা অহাৰ সম্ভাৱনা আছে। এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।